বিটিআৰৰ মুদৈবাৰী হৰিচিঙা আৰু খালিংদুৱাৰ সমষ্টিৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ল। বহুত ভাল ৰেছপন্স। অকল আমাৰ এখন ৰাজহুৱা সভাও নাছিলে, অকল আমি কাৰ্যকৰ্তাসকলকে আমন্ত্ৰণ জনাইছিলোঁ। ৰাইজৰ মাজত ইমান উৎসাহ, মই নিশ্চিত যে এইবাৰ বিটিআৰত বিজেপিয়ে এটা সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। আমি ইমান চিট জিকাৰ আগত আশীৰ্বাদটো কৰকচোন। আমিতো ইমান দূৰলৈকে চিন্তা কৰা নাই। তেওঁ আমি প্ৰথম কেণ্ডিডেট দিওঁ, ধুনীয়াকৈ ইলেকশ্যন উঠোঁ, আৰু বিটিআৰত চৰকাৰ কৰিবৰ কাৰণে 21টা চিট লাগে, গতিকে বহুত ডাঙৰ লক্ষ্য। বিশ্বজিৎ দৈমাৰী অধ্যক্ষ হৈ আছে আৰু তেওঁ বিধানসভাৰ নিৰ্বাচনতে ইলেকশ্যন খেলিব আৰু আগলৈও তেওঁ মন্ত্ৰী নহ'লে অধ্যক্ষই হ'ব। কোনটো ঘটনা? আজি মই কথাখিনি অলপ আগতে গম পাইছোঁ। আমি উচিত তদন্ত কৰিমো আৰু নিশ্চিতভাৱে দোষীয়ে শাস্তিও পাব। চাওক, বিটিআৰত যোৱাবাৰ আমি 9খন চিট পাইছিলোঁ। আমি এইবাৰ আগতকৈ ভাল কৰি ইলেকশ্যন খেলিম। সংগঠন আমাৰ ভাল হৈছে, গতিকে আমি ভাল ৰিজাল্ট এটাৰ আশা কৰিছোঁ। কিন্তু জনগাঁথনিৰ প্ৰতিও আমি দৃষ্টি ৰাখিব লাগিব। গতিকে আৰু অকণমান আমি 20 তাৰিখলৈকে মই বিটিআৰতে আছোঁ, গোটেইকেইটা সমষ্টি ঘূৰি লওঁ, তেতিয়া মনত এটা আইডিয়া হ'ব। চাওক, আমি যোৱাকালি মাৰ্ঘেৰিটাতো আপোনালোকে দেখিছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি আহোম, মৰাণ, মটক, কোচ ৰাজবংশী সকলোকে আমি সমান অধিকাৰ দিছোঁ। গতিকে সময়ৰ লগে লগে আমাৰ অসমীয়া বা ভাৰতীয় খিলঞ্জীয়া মানুহখিনিৰ ক'তো অসুবিধা হ'ব নালাগে আৰু আইন তেনেকৈ আমি নিৰ্মাণ কৰিব লাগে। মই সেইটোকে কৈছোঁ যে বেদখলো দুটা, খিলঞ্জীয়া মানুহ থাকিলে এইটো আমি বেদখল বুলি নাভাবোঁ। যিসকল বাংলাদেশৰ পৰা আহিছে তেওঁলোককহে আমি বেদখল বুলি ভাবোঁ। এইবিলাক মই ভাবোঁ যে লাহে লাহে ঠিক হৈ যাব। এবাৰ বিজেপিৰ ভাল পজিশ্যন হ'লেতো চব ঠিক হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।